ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক পুনৰবাৰ ইকো এনাৰ্জি চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'টোত আমি অৰ্থনীতি কি, অৰ্থনীতিৰ শব্দটো কোনটো গ্ৰীক শব্দৰ পৰা আহিছিলে আৰু অৰ্থনীতিৰ সম্পদভিত্তিক সংজ্ঞাটো কি বা এই সম্পদভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিলে সেই বিষয়ে কিছু কথা শিকিলোঁ। আজিৰ এই ভিডিঅ'টোত আমি অৰ্থনীতিৰ লগত জড়িত আন দুটা সংজ্ঞা অৰ্থাৎ কল্যাণৰ সংজ্ঞা আৰু দুষ্প্ৰাপ্যতাৰ ভিত্তিক সংজ্ঞা সেই দুটা সংজ্ঞাৰ বিষয়ে আলোচনা কৰিম। গতিকে কল্যাণৰ সংজ্ঞাটো আমি জানি লওঁ আহা। অৰ্থনীতিৰ যিটো কল্যাণৰ সংজ্ঞা সেই কল্যাণৰ সংজ্ঞাটো আগবঢ়াইছিলে কেম্ব্ৰিজ অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শ্বেলে। তোমালোকে বোধকৰোঁ দেখিবলৈ পাইছা যে অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শ্বেলে সম্পদৰ পৰিৱৰ্তে জনকল্যাণৰ ওপৰত অধিক গুৰুত্ব দি তলত দিয়াৰ দৰে অৰ্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল। অৰ্থাৎ আলফ্ৰেড মাৰ্শ্বেলে অৰ্থনীতিৰ যিটো সংজ্ঞা আগবঢ়াইছিল সেই সংজ্ঞাটো কল্যাণৰ সংজ্ঞা বুলি কোৱা হয়। কিহৰ কাৰণে কল্যাণৰ সংজ্ঞা বুলি কোৱা হয়? কাৰণ আলফ্ৰেড মাৰ্শ্বেলে এডাম স্মিথে কোৱাৰ দৰে অকল সম্পদ আহৰণেই অৰ্থনীতিৰ মূল বিষয়বস্তু বুলি কোৱা নাছিল। ইয়াৰ বিপৰীতে তেওঁ কি কৈছিল? ইয়াৰ বিপৰীতে তেওঁ কৈছিল যে সম্পদ আহৰণৰ লগে লগে সেই সম্পদৰ জৰিয়তে অৰ্থনীতিখনৰ কল্যাণ হৈছে নে অনিষ্ট হৈছে সেইটো গুৰুত্বপূৰ্ণ এটা বিষয়। অৰ্থাৎ যিবিলাক সম্পদে মানুহৰ কল্যাণ সাধন কৰে সেই সম্পদবিলাকৰ আহৰণ কৰাটোহে এখন অৰ্থনীতিৰ মূল বিষয়বস্তু হ'ব। আৰু সেয়েহে আলফ্ৰেড মাৰ্শ্বেলৰ যিটো সংজ্ঞা সেই সংজ্ঞাটোক কল্যাণৰ সংজ্ঞা বুলি গণ্য কৰা হৈছিলে। ইয়াত তোমালোকে দেখিবলৈ পাইছা যে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলীৰ অধ্যয়নে হৈছে অৰ্থবিজ্ঞান। ই কল্যাণ লাভৰ অৰ্থে প্ৰয়োজন হোৱা ভৌতিক আহিলাসমূহৰ উপাৰ্জন আৰু ব্যৱহাৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ অধ্যয়ন কৰে। অৰ্থাৎ অৰ্থনীতিত কেৱল সম্পদ আহৰণে একমাত্ৰ উদ্দেশ্য হ'ব নোৱাৰে। সম্পদ আহৰণৰ লগে লগে সেই সম্পদৰ জৰিয়তে অৰ্থনীতিখনত থকা মানুহবিলাকৰ কল্যাণ হৈছে নে নাই সেই বিষয়টো অৰ্থনীতিখনত গুৰুত্ব প্ৰদান কৰে হ'ব। কিন্তু যদিও আলফ্ৰেড মাৰ্শ্বেলৰ সংজ্ঞাটো এডাম স্মিথৰ সংজ্ঞাতকৈ এক উপযুক্ত আৰু উন্নত সংজ্ঞা বুলি আমি ক'ব পাৰোঁ, কিন্তু হ'লেও আলফ্ৰেড মাৰ্শ্বেলৰ এই সংজ্ঞাটো কিছুমান দোষ বা ত্ৰুটি আছিল। ইয়াত তোমালোকে আমি ত্ৰুটিবিলাক পঢ়িম। আলফ্ৰেড মাৰ্শ্বেলৰ সংজ্ঞাটো কি ভুল আছিল বা সমালোচনা কিদৰে কৰিছে সেইবিলাক পঢ়িম। তাৰ আগতে এইটো চোৱা, মাৰ্শ্বেলৰ মতে প্ৰতিজন মানুহে পুৱা শুই উঠাৰ পৰা নিশা আহাৰৰ পৰলৈকে বিভিন্ন কাম কাজত জড়িত থাকে আৰু এনে কাম কাজবোৰেই অৰ্থবিজ্ঞানৰ বিষয়বস্তু। এনে কাম কাজবোৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সম্পদৰ উৎপাদন, সম্পদ আহৰণ আৰু সম্পদৰ উপভোগৰ লগত জড়িত হৈ থাকে। কিন্তু সম্পদক কেন্দ্ৰ কৰি অৰ্থবিজ্ঞান বৰ্তি থাকিলেও সম্পদ অৰ্থবিজ্ঞানৰ অধ্যয়নৰ লক্ষ্য নহয়। সম্পদৰ উৎপাদন আৰু উপভোগৰ জৰিয়তে জাগতিক কল্যাণ সাধন কৰাটোৱেই অৰ্থবিজ্ঞানৰ প্ৰধান লক্ষ্য। অৰ্থাৎ ইতিমধ্যে আমি কৈ অহা কথাখিনিয়ে যদিও সম্পদ আহৰণ অৰ্থনীতি এখনৰ লগত জড়িত হয়, সম্পদ আহৰণৰ কাৰণে অৰ্থনীতিখনত থকা মানুহবিলাকে দিনে নিশাই কষ্ট কৰে বা কাম কৰি থাকে, কিন্তু হ'লেও সম্পদ আহৰণ কৰাটোৱে অৰ্থনীতি এখনৰ মূল বিষয়বস্তু হ'ব নোৱাৰে। সেই সম্পদ আহৰণৰ জৰিয়তে জনসাধাৰণৰ কিদৰে কল্যাণ হ'ব পাৰিব সেই বিষয়টোহে হৈছে এখন অৰ্থনীতিৰ মূল বিষয়বস্তু। আৰু আলফ্ৰেড মাৰ্শ্বেলে এই সংজ্ঞাটোকে তেখেতৰ গ্ৰন্থখনত আগবঢ়াইছিলে আৰু সেয়েহে তেওঁৰ সংজ্ঞাটোক কল্যাণৰ সংজ্ঞা বুলিও আখ্যা দিয়া হয়। এতিয়া আমি মাৰ্শ্বেলৰ এই সংজ্ঞাটোৰ বৈশিষ্ট্যবিলাক কি এইবিলাক চাই লওঁ। যে মাৰ্শ্বেলৰ সংজ্ঞাটো কি হৈছে? অৰ্থবিজ্ঞান হৈছে মানৱ জাতিৰ অধ্যয়ন। অৰ্থবিজ্ঞানে মানৱ জীৱনৰ দৈনন্দিন কাৰ্যকলাপৰ অধ্যয়ন কৰে আৰু অৰ্থবিজ্ঞানে মানৱ জাতিৰ ভৌতিক কল্যাণ সাধনৰ লগত জড়িত। এতিয়া লগতে আমি মাৰ্শ্বেলৰ সংজ্ঞাটো সমালোচনা কিদৰে কৰা হৈছে বা কি কাৰণত মাৰ্শ্বেলৰ সংজ্ঞাটোৰ দোষ সম্পূৰ্ণ অৰ্থবিজ্ঞানৰ উৎকৃষ্ট সংজ্ঞা নহয় বুলি কোৱা হৈছে সেই বিষয়ে আমি কিছু কথা জানি লওঁ আহা। যে প্ৰথমতে কি কৈছে? মানৱ কল্যাণৰ সঠিক ধাৰণা কৰা টান। কোন বস্তুৱে মানৱ কল্যাণ বৃদ্ধি কৰিব বা নকৰিব তাক নিৰ্ধাৰণ কৰাটো টান। সকলো আৰ্থিক কাৰ্যই মানৱ কল্যাণ বৃদ্ধি নকৰে, কিন্তু সেইবোৰো অৰ্থনৈতিক আলোচনাৰ অন্তৰ্ভুক্ত। সেয়েহে অৰ্থবিজ্ঞানক কল্যাণ বা অকল্যাণ অধ্যয়ন বুলিব নোৱাৰি। অৰ্থাৎ আলফ্ৰেড মাৰ্শ্বেলৰ যিটো
সংজ্ঞাটোৰ যিটো প্ৰথম ভুল সেইটো কি হৈছিলে যে অৰ্থনীতি এখনত সকলোবিলাক সম্পদ আহৰণ কৰাটোৱে তেওঁলোকে কৈছে আলফ্ৰেড মাৰ্শ্বেলে কৈছিলে যে অৰ্থনীতি এখনত সম্পদ আহৰণ কৰাটোৱে মূল উদ্দেশ্য নহয়, সেই সম্পদৰ জৰিয়তে কল্যাণ সাধন কৰিছেনে নাই কৰা সেইটোহে অৰ্থনীতিখনৰ মূল বিষয়বস্তু। কিন্তু হ'লেও কোনটো সামগ্ৰীয়ে অৰ্থনীতিখনক কল্যাণ সাধন কৰিছে বা কোনটো সামগ্ৰীয়ে কল্যাণ সাধন কৰা নাই সেইটো কিছু ক্ষেত্ৰত নিৰ্ধাৰণ কৰাটো অতি জটিল হৈ পৰে। কিহৰ কাৰণে জটিল হৈ পৰে মই তোমালোকক কালি এটা উদাহৰণ কৈছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত যে ধৰি লৈছোঁ গাড়ী এখনকে লৈছে। এতিয়া গাড়ীখন লোৱাৰ কাৰণে যিজন ব্যক্তিয়ে গাড়ী এখন কিনিছে, গাড়ীখন আমি সম্পদৰ ভিতৰতে ধৰিছোঁ, সেই সম্পদৰ জৰিয়তে বা গাড়ীখনৰ জৰিয়তে সেই ব্যক্তিজনৰ কল্যাণ সাধন হৈছে। তেওঁ ধৰি লওক সময়ৰ কম সময়ত বেছি দূৰলৈকে যাব পাৰিছে বা তেওঁ কষ্ট লাঘৱ হৈছে হ'ব, সেয়েহে সেই গাড়ীখনে সেই ব্যক্তিজনৰ কল্যাণ সাধন কৰিছে। কিন্তু সেই একেখন গাড়ীয়েই যদি এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ পৰিৱৰ্তে এজন যদি কম বয়সীয়া ব্যক্তিৰ হাতত যদি পৰে বা এজন সৰু ল'ৰাৰ হাতত যদি গাড়ীখন যদি পৰে, তেন্তে সেই গাড়ীখনৰ যিটো উৎকৃষ্ট ব্যৱহাৰটো নজনাৰ ফলত সেই ব্যক্তিজনৰ কোনো দুৰ্ঘটনাত তেওঁ পতিত হ'ব পাৰে। সেয়েহে তাৰ ফলত কি হ'ব, সেই গাড়ীখনে এজন ব্যক্তিৰ যিদৰে কল্যাণ সাধন কৰিছিলে, আন এজন ব্যক্তিয়ে তাৰ উৎকৃষ্ট ব্যৱহাৰটো নজনাৰ কাৰণে তেওঁৰ অনিষ্ট হৈছে। সেই গতিকে আমি কোনটো বস্তুৱে অৰ্থনীতিখনত আমাৰ প্ৰকৃত কল্যাণ সাধন কৰিছে সেই বিষয়ে ক'ব নোৱাৰোঁ। আৰু সেয়েহে আলফ্ৰেড মাৰ্শ্বেলৰ যিটো সংজ্ঞা সেই সংজ্ঞাটো সমালোচনা কৰা হৈছিলে। আৰু দ্বিতীয়তে কি বুলি সমালোচনা কৰা হৈছে যে এই সংজ্ঞাই সীমাহীন অভাৱ আৰু বিকল্প ব্যৱহাৰ থকা দুষ্প্ৰাপ্য সামগ্ৰীৰ মাজত থকা সম্পৰ্ক আলোচনা কৰিবলৈ সক্ষম হোৱা নাই। আলফ্ৰেড মাৰ্শ্বেলৰ যিটো সংজ্ঞা সেই সংজ্ঞাটোৱে কেৱল সম্পদৰ জৰিয়তে জনসাধাৰণৰ কল্যাণ সাধন কৰাটোৱে অৰ্থনীতিৰ মূল বিষয়বস্তু বুলি কৈছিল। কিন্তু এই সংজ্ঞাটোৱে আমাৰ অৰ্থনীতিখনত থকা সামগ্ৰীৰ সীমাহীন অভাৱ আৰু সেই অভাৱবোৰ পূৰণ কৰিবৰ কাৰণে, সেই সীমিত সম্পদৰ জৰিয়তে সেই অভাৱসমূহ পূৰণ কৰিবৰ কাৰণে সেই সম্পদৰ বিকল্প ব্যৱহাৰ কিদৰে কৰিব লাগিব সেই বিষয়ে একো তেনে কোনো ধৰণৰ তেওঁ কথা কোৱা নাছিলে। তেনে কোনো ধৰণৰ তেওঁ আমালৈ তেনে কোনো ধৰণৰ জ্ঞান প্ৰেৰণ কৰা নাছিলে। সেয়েহে আলফ্ৰেড মাৰ্শ্বেলৰ এই সংজ্ঞাটোক অৰ্থবিজ্ঞানৰ উৎকৃষ্ট সংজ্ঞা নহয় বুলি কৈছে, যদিও এই সংজ্ঞাটো এডাম স্মিথৰ সম্পদৰ সংজ্ঞাতকৈ উৎকৃষ্ট। কিন্তু হ'লেও এই সংজ্ঞাটোক অৰ্থনীতিৰ উৎকৃষ্ট সংজ্ঞা, আটাইকেইটা সংজ্ঞাৰ ভিতৰত এইটো সংজ্ঞা উৎকৃষ্ট নহয় বুলি গণ্য কৰা হৈছে। এতিয়া ইয়াৰ পিছৰ পৰ্যায়ত আমি অৰ্থনীতিৰ আন এটা সংজ্ঞা অৰ্থাৎ দুষ্প্ৰাপ্যতা ভিত্তিক সংজ্ঞাটো, অৰ্থনীতিৰ যিটো দুষ্প্ৰাপ্যতা ভিত্তিক সংজ্ঞা সেই সংজ্ঞাটোৰ বিষয়ে অধ্যয়ন কৰিম। অৰ্থনীতিৰ দুষ্প্ৰাপ্যতা ভিত্তিক যি সংজ্ঞা সেই সংজ্ঞাটো আগবঢ়াইছিলে লায়নেল ৰবিনছে। ইয়াত তোমালোকে দেখিবলৈ পাইছা লণ্ডন বিশ্ববিদ্যালয়ৰ অধ্যাপক লায়নেল ৰবিনছে অৰ্থবিজ্ঞানৰ এক নতুন আৰু বহল সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে অৰ্থবিজ্ঞান হৈছে এনে এক বিজ্ঞান যি বিকল্প ব্যৱহাৰ থকা সীমিত উপকৰণৰ লগত সীমাহীন অভাৱৰ প্ৰয়োজনৰ সম্পৰ্ক হিচাপে মানৱ প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰে। অৰ্থাৎ লায়নেল ৰবিনছৰ মতে অৰ্থনীতি সম্পদৰ অধ্যয়ন হয় আৰু লগতে সম্পদৰ লগতে সেই সম্পদৰ জৰিয়তে কল্যাণ সাধন কৰাৰ অধ্যয়ন, কল্যাণ কিদৰে সেই সম্পদবিলাকে সাধন কৰিব তাৰ অধ্যয়ন কৰাটো হৈছে অৰ্থনীতিৰ মূল বিষয়বস্তু। কিন্তু লায়নেল ৰবিনছে তাৰ লগতে আৰু এটা কথা কৈছিলে যে আমি যিবিলাক সম্পদ বিচাৰি আছোঁ সেই সম্পদবিলাক অতিকে সীমিত, আৰু সেই সীমিত হোৱাৰ বাবে সেই সীমিত সম্পদৰ কিদৰে বিকল্প ব্যৱহাৰৰ জৰিয়তে অৰ্থনীতিখনত থকা মানুহৰ কল্যাণ সাধন কৰিব পাৰি সেই বিষয়েও লায়নেল ৰবিনছে তেওঁৰ সংজ্ঞাটোত কিছু কথা কৈছিলে। আৰু সেয়েহে লায়নেল ৰবিনছৰ এই সংজ্ঞাটোক অৰ্থনীতিৰ বাকী দুটা সংজ্ঞাতকৈ উৎকৃষ্ট আৰু অৰ্থনীতিৰ এক উৎকৃষ্ট আৰু উত্তম সংজ্ঞা বুলি গণ্য কৰিব পাৰি। এতিয়া তোমালোকক ইয়াৰ পিছৰ পৰ্যায়ত ৰবিনছৰ সংজ্ঞাৰ তিনিটা মৌলিক ধাৰণাৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ যে ৰবিনছৰ সংজ্ঞাৰ মৌলিক ধাৰণাসমূহ কি আছিলে। ৰবিনছে অৰ্থনীতিখনত থকা সম্পদসমূহৰ মানুহৰ যি অভাৱ, সম্পদসমূহৰ প্ৰতি মানুহৰ থকা যি অভাৱ সেই অভাৱৰ বিষয়ে কিছু কথা কৈছে, বা অৰ্থনীতিখনত থকা সম্পদৰ বিষয়ে কৈছে আৰু সম্পদবিলাক কিদৰে বিকল্প ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে কিছু কথা কৈছিলে। এতিয়া ৰবিনছৰ মতে মানুহৰ অভাৱ অসীম হয়, এইটো মানুহৰ অভাৱ অসীম। আমি যিমানেই আমাৰ অভাৱবিলাক পূৰণ কৰি যাওঁ, আমাৰ এটাৰ পিছত আন এটা অভাৱ সদায় বাঢ়ি গৈ থাকে। অভাৱৰ কোনো সীমা নাই। আমি এটা অভাৱ পূৰণ কৰাৰ পিছতে আন এটা অভাৱে গা কৰি উঠে। দ্বিতীয়তে কৈছিলে যে অভাৱ পূৰণ কৰিব পৰা যিবিলাক
উপায় আছে বা অভাৱ পূৰণ কৰিব পৰা যিবিলাক সম্পদ সেই সম্পদবিলাক সীমিত। ৰবিনছৰ মতে এই অভাৱ পূৰণ কৰিব পৰা যিবিলাক সম্পদ সেই সম্পদবিলাক সীমিত আৰু সেই সীমিত সম্পদ হোৱাৰ বাবেই আমি একে সময়তে আমাৰ আটাইবিলাক অভাৱ পূৰণ কৰিব নোৱাৰোঁ। বুজি পাইছা? সেয়েহে তেওঁ আৰু এটা কথা কৈছিলে যে সীমিত যিবিলাক সম্পদ সেই সম্পদবিলাকৰ বিকল্প ব্যৱহাৰ আমি কৰিব পাৰোঁ। বিকল্প ব্যৱহাৰ যে অভাৱ পূৰণৰ উপায়বোৰৰ যোগানেই সীমিত নহয়, সেইবোৰৰ বিকল্প ব্যৱহাৰো আছে। অৰ্থাৎ একেটা উপকৰণকে বিভিন্ন অভাৱ মোচনৰ অৰ্থে ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে 4 টকাৰে একাপ চাহ খাব পাৰি বা এখন বাতৰি কাকত কিনিব পাৰি। এতিয়া তোমালোকক যদি এটা উদাহৰণ দিবলৈ যাওঁ তেন্তে ক'ব পাৰিম যে আমাৰ মানুহৰ অভাৱবিলাক অতিকে অসীম, সীমিত নহয়। মানুহৰ অভাৱবিলাক অসীম হোৱাৰ কাৰণে আমাৰ হাতত যিটো সম্পদ আছে, ধৰি লোৱা এজন মানুহৰ গাড়ী এখনো লাগে, তেওঁ ঘৰ এটাও লাগে, কিন্তু তেওঁ একে সময়তে গাড়ীখন বা ঘৰটো ল'ব নোৱাৰে। তেওঁ হয় প্ৰথমতে ঘৰৰ কাম কৰিব লাগিব, নহয় তেওঁ গাড়ীখন কিনিব লাগিব। কিন্তু কাৰণ তেওঁ কিহৰ কাৰণে তেওঁ একে সময়তে তেওঁৰ দুয়োটা অভাৱে পূৰণ কৰিব নোৱাৰে বুলি কৈছোঁ, কাৰণ তেওঁৰ হাতত থকা যিটো সম্পদ সেই সম্পদৰ পৰিমাণটো অতি সীমিত। অৰ্থাৎ তেওঁৰ হাতত যিটো টকা আছে সেই টকাৰ পৰিমাণটো অতি সীমিত, আৰু সীমিত টকা থকাৰ বাবেই তেওঁ একে সময়তে দুটা অভাৱ একেলগতে পূৰণ কৰিব নোৱাৰে। আৰু সেয়েহে ব্যক্তিজনে তেওঁৰ হাতত থকা যি সীমিত সম্পদ সেই সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ তেওঁ গাড়ীখন বা গাড়ীখনৰ পৰিৱৰ্তে ঘৰটো যিকোনো এটা কাম কৰিব পাৰিব। গতিকে তেওঁক যদি ঘৰটো বেছি প্ৰয়োজন হয়, অভিয়াছলি ঘৰটোৱে প্ৰয়োজন হ'ব, কাৰণ অন্ন বস্ত্ৰ বাসস্থান এই 3টা বস্তু হোৱাৰ পিছতে ধৰি লোৱা আমাৰ বাকী অভাৱবিলাক আমি পৰিপূৰ্ণ কৰিবলৈ যাওঁ, ফুলফিল কৰিবলৈ যাওঁ। সেয়েহে ব্যক্তিজনে প্ৰথম অৱস্থাত তেওঁ ঘৰটো নিৰ্মাণ কৰাটো চেষ্টা কৰিব, আৰু সেয়েহে তেওঁৰ এটা সময়ত কেৱল সেই এটা অভাৱে পূৰণ কৰিব পাৰিব। কিন্তু ইয়াৰ পিছৰ পৰ্যায়ত তেওঁ যদি বিচাৰে তেন্তে তেওঁৰ আনটো অভাৱো পূৰণ কৰিবলৈ সক্ষম হ'ব। গতিকে যিহেতু লায়নেল ৰবিনছে অৰ্থনীতিখনত থকা এই আটাইকেইটা সমস্যাৰ কথাই তেওঁৰ সংজ্ঞাটোত আলোচনা কৰিছে, সেয়েহে ৰবিনছৰ এই সংজ্ঞাটোক অৰ্থনীতিৰ উৎকৃষ্ট সংজ্ঞা বুলি গণ্য কৰিব পাৰি। আজিৰ ভিডিঅ'টোত মই তোমালোকক মাৰ্শ্বেলৰ যি কল্যাণ ভিত্তিক সংজ্ঞা আৰু লায়নেল ৰবিনছৰ যি সম্পদ ভিত্তিক সংজ্ঞা সেই সংজ্ঞা দুটাৰ বিষয়ে কিছু কথা আলোচনা কৰি দিছোঁ। আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা বা আৰু ভিডিঅ'টোৰ পৰা উপকৃত হ'বা বুলিও আশা ৰাখিছোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াৰ পিছৰ পৰ্যায়ত মই আন এটা ভিডিঅ' বনাম, য'ত মই ইয়াৰ পিছৰ যিখিনি চেপ্টাৰত যিখিনি কথা আছে সেই কথাবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।